আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। প্ৰথমটো খবৰ হৈছে ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। হ'ব নেৰানেপেৰা বৰষুণ। সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কোনদিনালৈ অসমত হৈয়ে থাকিব ধাৰাসাৰ বৰষুণ। ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। বিগত কিছুদিনৰ পৰা ৰাজ্যত আছে ধাৰাসাৰ বৰষুণ। দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে সমগ্ৰ অসমত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে বুধবাৰ আৰু বৃহস্পতিবাৰে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সোমবাৰে আৰু মঙলবাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো জাৰি কৰা হৈছে ৰেড এলাৰ্ট। সোমবাৰে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মঙলবাৰে ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বুধবাৰ আৰু বৃহস্পতিবাৰে অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। প্ৰথমটো খবৰ হৈছে কোনসকল ছাত্ৰীয়ে পাব লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। কোনসকল বাদ পৰিব এই আঁচনিৰ পৰা জানিলে সবিশেষ আমাৰ এই প্ৰতিবেদন। নিযুত মইনাৰ আঁচনি একেবাৰে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নলব পাৰে। এই আঁচনিৰ বাবে ৩০০ কোটি টকা খৰচ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে নিযুত মইনা আঁচনি। এতিয়াৰে পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ধন। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ ২টা মাহ বাদ দি বাকী মাহত ১,০০০ টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ ১১ তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে ১,২৫০ টকা আৰু স্নাতকোত্তৰ আৰু BEdত নামভৰ্তি কৰা ছাত্ৰীসকলে ২,৫০০ টকাকৈ মাহেকত লাভ কৰিব। ভেঞ্চাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীও পাব এই সুবিধা। এবছৰত ১০ মাহৰ বাবে নিযুত মইনাৰ ধন লাভ কৰিব। নিযুত মইনাৰ আঁচনিৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে। ৫ বছৰত সৰ্বমুঠ ১০ লাখ ছাত্ৰীয়ে পাব এই সুবিধা। নিযুত মইনাৰ প্ৰপত্ৰ ১ জুলাইৰ পৰা বিতৰণ কৰা হ'ব। কোনোৱে নাপাব নিযুত মইনাৰ ধন। ব্যক্তিগত খণ্ডৰ ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন। উচ্চতৰ মাধ্যমিক স্নাতকৰ বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন। কিন্তু স্নাতকোত্তৰ বিবাহিতসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। অনুত্তীৰ্ণ আৰু কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। মন্ত্ৰী, বিধায়ক, সাংসদৰ কন্যাই নাপাব নিযুত মইনাৰ ধন। ইফালে স্কুটি লোৱা ছাত্ৰীয়েও লাভ নকৰিব নিযুত মইনাৰ আঁচনিৰ সুবিধা। স্কুটি বা নিযুত মইনা যিকোনো এটাহে বাছি ল'ব পাৰিব। একেলগে দুয়োটা আঁচনি নাপাব ছাত্ৰীসকলে। নিযুত মইনা আঁচনি এবাৰহে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নলব পাৰে। এই আঁচনিৰ বাবে ৩০০ কোটি টকা খৰচ কৰা হ'ব। আগন্তুক ৫ বছৰলৈ এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ'ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, ছোৱালীগৰাকী নিজৰ ভৰিত থিয় কৰা আৰু বিয়া পলমকৈ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জুলাই মাহত মহাবিদ্যালয়ত আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী, বিধায়কৰ উপস্থিতিত এখনকৈ সজাগতা সভা আয়োজন কৰা হ'ব। ফৰ্ম লাভ নকৰিলেও পৰ্টেলৰ পৰাও ফৰ্ম লাভ কৰিব। প্ৰথমটো খবৰ হৈছে মোদী 3.0 মন্ত্ৰীসভা বিতৰণ কৰা হ'ল দপ্তৰ। চাওক কোন মন্ত্ৰীয়ে লাভ কৰিলে কি দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৭১ জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে মোদী 3.0 শপত গ্ৰহণৰ পিছদিনাখনেই আজি বিতৰণ কৰা হয় মোদী কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে ৭১ জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। সেই অনুসৰি পূৰ্বৰ দৰেই অমিত শ্বাহক প্ৰদান কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব। ৰাজনাথ সিঙক অৰ্পণ কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব। নিৰ্মলা সীতাৰমণক কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। জে.পি. নাড্ডাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। নীতিন গাডকাৰী পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগেই অৰ্পণ কৰিলে মোদী চৰকাৰে। অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাক অৰ্পণ কৰা হয় পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী। সুব্ৰমণিয়াম জয়শংকৰক প্ৰদান কৰা হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব। লগতে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা আৰু টেক্সটাইল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা অশ্বিনী বৈষ্ণৱক ৰেল, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ধৰ্মেন্দ্ৰ প্ৰধানক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে অসমৰ সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দৰে কেন্দ্ৰীয় জল পৰিবহণ, জাহাজ বন্দৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে শান্তনু ঠাকুৰক জল পৰিবহণ, জাহাজ বন্দৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়।
কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। গজেন্দ্ৰ সিং শেখাৱতক কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে সুৰেশ গোপী আৰু ইন্দ্ৰজিৎ সিঙক সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। পীযুষ গোয়েলক বাণিজ্যিক বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। প্ৰহ্লাদ যোশীক গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্বত অৰ্পণ কৰা হয়। অন্নপূৰ্ণা দেৱীক কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ইপিনে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শীঘ্ৰ আহিব পাৰে ভাল খবৰ, বৃদ্ধি হ'ব পাৰে ডিএ। সাধাৰণতে চৰকাৰী কৰ্মচাৰীৰ ডিএ বছৰত দুবাৰ বৃদ্ধি পায়। প্ৰথমবাৰ 1 জানুৱাৰী আৰু কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পায়। দ্বিতীয়বাৰ 1 জুলাই আৰু কাৰ্যকৰী হয় এই বৰ্ধিত ডিএ। প্ৰতি 10 বছৰ মূৰত আহে নতুন বেতন আয়োগ। সপ্তম বেতন আয়োগ গঠন হৈছিল 2014 চনত আৰু 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। সেয়েহে এতিয়া অষ্টম বেতন আয়োগৰ সময় প্ৰায় আহি পৰিছে। অষ্টম বেতন আয়োগ সন্দৰ্ভত মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিগত 2014 চনত সপ্তম বেতন আয়োগ গঠন হোৱাৰ পিছতে 2016 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল। যদি এইবাৰ 2024 চনত অষ্টম বেতন আয়োগ গঠন হয়, তেন্তে এই 2026 চনৰ কাৰ্যকৰী হ'ব বুলি অনুমান কৰিব পাৰি। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে কেন্দ্ৰীয় নতুন বেতন আয়োগ গঠন কৰে। কেন্দ্ৰীয় নতুন চৰকাৰে ইতিমধ্যে শপত গ্ৰহণ কৰিলে, গতিকে নতুন চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুত চমক লৈ আহিব পাৰে বুলি আশা কৰা হৈছে। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই কৰ্মচাৰীসকলৰ অপেক্ষা শেষ হ'ব বুলি বহু মহল দাবী কৰিছে। অষ্টম বেতন আয়োগৰ সন্দৰ্ভত এইবাৰ ডাঙৰ সফলতা আহিব পাৰে। এনেকুৱা হলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব বুলি গৈ আছে। যিহেতু বছৰত দুবাৰকৈ চৰকাৰী কৰ্মচাৰীৰ ডিএ বৃদ্ধি হয়, সেয়েহে জুলাইত পুনৰ ডিএ বৃদ্ধিৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। ইতিমধ্যে চৰকাৰী কৰ্মচাৰী ডিএ 50% হৈছেগৈ। যদি নতুন চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰে, তেতিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলো লাভৱান হ'ব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰে ডিএ আৰু ডিআৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ যদি 4% বৃদ্ধি পায়, তেন্তে সমাহাৰত ডিএ বৃদ্ধি পাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। টকাকৈ দিয়ালৈকে কেবিনেটত বৈঠকত আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে, সবিশেষ আমাৰ এই প্ৰতিবেদন। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব। ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব। আগষ্ট মাহত শেষ হ'ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব, ভোটাৰ তালিকা। ইপিনে অৰুণোদয় আঁচনি আমি সৰ্বাধিক পঞ্চায়ত দিয়াৰ বাবে চেষ্টা কৰিছো। তাৰ বাবে কিমান মানুহ এই আঁচনিত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, সেই সকলো দিশ চোৱা চিতাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত দাসৰ নেতৃত্বত এখন কেবিনেট উপকমিটি গঠন কৰা হৈছে। কেবিনেটত চাব কমিটিয়ে অহা এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব। গোটেই আঁচনিখনৰ বাবে এটা ধাৰণা দিবলৈ এই চাব কমিটি গঠন কৰা হৈছে। ইপিনে চৰাইদেউ বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰা সিদ্ধান্ত। নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কেবিনেটত। 15 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ। নিযুত মইনা আঁচনিক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণোজ পেগু মন্ত্ৰী গঠন কৰা হয়। নিযুত মইনা আঁচনিৰ মতে ছাত্ৰীক দিয়া হ'ব 10,000 টকা। 7 দিনৰ ভিতৰত 2 মন্ত্ৰীয়ে দিব প্ৰতিবেদন। ইপিনে নতুন মাইক্ৰ ফাইনেন্সৰ আঁচনি আগষ্ট মাহত মুকলি হ'ব। ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা। ছেপ্টেম্বৰত 30,000 যুৱকক দিয়া হ'ব 1 লাখকৈ টকা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হৈছে। মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদৰ পৰা বিচাৰিছে ৰিপৰ্ট। মথাউৰিৰ বাবে কিমান পুঁজি লাগিব তাক উল্লেখৰ নিৰ্দেশ। ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰথমে দিয়া হ'ব 1 লাখকৈ টকা। অভিভাৱক মন্ত্ৰীসকলক বানপীড়িত এলেকালৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। যিকোনো পৰিস্থিতিত যাবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে।
ইপিনে বৃদ্ধি পালে কংগ্ৰেছৰ আসনৰ সংখ্যা ফলাফলৰ পাছতে কংগ্ৰেছত যোগ দিলে নৱনিৰ্বাচিত সাংসদে সেঞ্চুৰী চলে কংগ্ৰেছৰ আসনৰ সংখ্যাই নিৰ্দলীয় সাংসদৰ বিজয়ৰ পাছতে কংগ্ৰেছত যোগ দিয়াৰ সিদ্ধান্ত চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছলৈ আহিল ভাল খবৰ লোকসভাত 100লৈ বৃদ্ধি পালে কংগ্ৰেছৰ সাংসদৰ মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদে যোগ দিলে কংগ্ৰেছত সাংগলিৰ পৰা জয়লাভ কৰিছিল বিশাল পাটিলে যোগদান কৰিলে কংগ্ৰেছত পূৰ্বে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল বিশাল পাটিলে শিৱসেনাৰ ইউবিটিক আসনসহ এৰি দিব লগা হৈছিল ইণ্ডিয়া এলায়েন্সে যাৰ বাবে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিশাল পাটিলে জয়ী হৈ পুনৰ কংগ্ৰেছত যোগদান সাংসদগৰাকীৰ ইপিনে মন্ত্ৰিত্বক লৈ টনাজোৰা এনডিএৰ মাজত বিজেপিয়ে কোনো কাৰণতে নেৰে বিত্ত গৃহ আৰু প্ৰতিৰক্ষা বিভাগ ৰেল মন্ত্ৰী দাবী কৰিছে নীতিশ কুমাৰ জেডিউৱে চিৰাগ পাছৱানৰ এলজেপিকো লাগে ৰেল বিভাগ ইয়াৰ উপৰি জেডিউৱে বিচাৰিছে আন দুটাকৈ বিভাগ চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে বিচাৰিছে লোকসভাৰ অধ্যক্ষৰ পদ বিজেপি এৰিব বিচৰা নাই লোকসভাৰ অধ্যক্ষৰ পদ ইয়াৰ উপৰি টিডিপিয়ে বিচাৰিছে 5টাকৈ মন্ত্ৰিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত হাই ভল্টেজ বৈঠক অমিত শাহ আৰু জেপি নাড্ডা মিলিত হৈছে বৈঠকত জেডিউৱে টিডিপিক কিদৰে সৈমান কৰিব পৰা যায় তাক লৈ চলিছে আলোচনা কাইলৈ অনুষ্ঠিত কৰা হ'ব